আমি আজি 2-3 বছৰ আগৰ পৰা আমাৰ এই অসমৰ পৰা অৰুণাচললৈ আমি লেবাৰ কাম কৰিবলৈ যেহেতু বাগানৰ পাত ছিঙিবৰ কাৰণে ডেইলি অহা যোৱা কৰোঁ। প্ৰতিখন গাড়ীত আমি প্ৰতিজন লেবাৰ সৈতে পাৰ ডে আমি 50 টকাকৈ মানে আমি 15 দিনৰ কাৰণে এখন পাৰ্মিট বনাওঁ। 15 টকাকৈ দি লওঁ, 50 টকাকৈ দি লওঁ এজন মানুহক। প্ৰতিদিনে আমি টেক্স দিয়ে যাওঁ। তাৰপিছত প্ৰতি মাহত এখন গাড়ীত আমি 1000 টকা 500 টকা, বলেৰো হ'লে 1000 টকা আৰু মেজিক হ'লে 500 700 এনেকৈ দি যাওঁ। কিন্তু আমি ইমানখিনি দিয়াৰ পিছতো অৰুণাচল চৰকাৰে আমাক যাবৰ কাৰণে আজিৰ দিনটোত আমাক এনেকুৱা এটা কৰিলে যে কোনোদিন একো নকৰাকৈ আজি ঘপকেনে মানে কাগজ পত্ৰ বিচাৰিলে আমি টেক্সটো দিয়াই আছিলে, যাবলৈ কাৰণে আমাৰ ৰোড খালী আছিলে। কিন্তু আজি অৰুণাচল চৰকাৰে আমাক এনেকুৱা এটা কাম কৰিলে যে আমাৰ লেবাৰবিলাক আজি হাৰাশাস্তি দিছে ইমান ৰ'দত, যাব দিয়া নাই। আৰু সেইটো কাৰণে আমি আজি আমাৰ অসমতো দিছোঁ যে বন্ধ কৰি দিছোঁ, কাৰণ আমাৰ অসমত অৰুণাচলত যাওঁতে আমি যেনেকৈ টেক্স দিওঁ, তো অৰুণাচল মানুহ আমাক আহোঁতে অসমত টেক্স দি যায় জানো? তো অসমতো টেক্স দিয়ক। যদি সিহঁতক টেক্স লাগে আমাৰ অসমতো টেক্স দিয়ক। আমি প্ৰতিজন মানুহক পাৰ ডে ছিষ্টেমত টেক্স দিওঁ, সিহঁতি আমাৰ আহোঁতে পাৰ ডে ছিষ্টেমত টেক্স দিয়ক। নহ'লে আমাৰ অসম চৰকাৰখন আমি দুখীয়াই হৈ গৈছোঁ। কিন্তু আমাৰ অসমৰ পৰা অৰুণাচললৈ ইমানেই মানুহ যাওঁ, আজি আপোনালোকে নিজে দেখিছে, ইমানখন ভিডিঅ' কৰি চাই লওক আপোনালোকে, ইমান টকা পাৰ ডে দি কিনি যদি আমি যাওঁ, সিহঁতি মাহেকত অসমৰ পৰা অৰুণাচল চৰকাৰে 2 লাখ 3 লাখ 5 লাখ ভিতৰত পইচা পায়। তথাপিও আমাৰ কাৰণে ইমানটো যে যাব দিবৰ কাৰণে টান পাইছে বা যাব নিদিয়ে, কি কাৰণ আমি বুজি পোৱা নাই। তো আমাৰ যদি অসমৰ মানুহ যদি অৰুণাচললৈ পাত ছিঙিব নাযায়, তো অৰুণাচলৰ বাগানবিলাক কি হ'ব? আমাৰোতো অসমৰ মানুহ আছে, অসমৰ মানুহৰ বাগান আছে তাত, আমাৰ লোকেল মানুহৰ, সিহঁতৰ পাতবিলাক কি হ'ব? অৰুণাচল চৰকাৰত যিখিনি মানুহে বসবাস কৰি আছে, সিহঁতৰ মানুহে লোকেল মানুহে পাত ছিঙিব, কিন্তু আমাৰ অসমৰ মালিকবিলাকৰ পাতখিনি কোনে ছিঙিব? তো আমি অসমৰ পৰা আমি লেবাৰ হয়, কাম কৰা প্ৰতিজন মানুহ লেবাৰ হয়। আৰু লেবাৰখিনি যদি আমাক এনেকুৱাকৈ যে দিয়ে, আজিৰ দিনটো হাজিৰা কোনে দিব? আজিৰ দিনটো আমাৰ গাড়ী ভাড়াটো কোনে দিব? আমাৰ যে ইয়াত টেক্স দি থৈছোঁ হেৰিয়ত, কি কয় আমাৰ গেটত যে আমি হাজিৰা আমাক লাগে অৰুণাচললৈ আমি টেক্স দি যেনেকৈ আগতে গৈ আছোঁ, ঠিক তেনেদৰে আমাক সদায় খোলা দিব লাগে। যদি কিবা প্ৰব্লেম হৈছে, কিবা বেয়া হৈছে, কিবা এটা ধৰক, কিন্তু আমাক সদায় যেনেকৈ যাওঁ সেনেকৈ খোলা দিব লাগে।